নগাঁৱৰ বেঙেনাআটি গান্ধীনগৰত নিশা উত্তপ্ত পৰিস্থিতি। এগৰাকী মাতৃয়ে জন্ম দিয়া যমজ সন্তানৰ এটি 10,000 টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বিপৰীতে আন এটি নৱজাতক বাঁহতলীত পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সংঘটিত কৰা মহিলাগৰাকীৰ নাম ফাতিমা বেগম বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে বিষয়টো জানিব পাৰি খবৰ দিয়ে নগাঁও আৰক্ষীক। নিশাই নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক আটক কৰাৰ লগতে বিক্ৰী কৰা নৱজাতকটিৰ উদ্ধাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। ঘটনা সংঘটিত কৰা মহিলাগৰাকী গান্ধীনগৰৰ ইস্তাৰা বেগম উপাধিৰ এগৰাকী মহিলাৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। বাচ্চা কার জন্য ভৰিত মানে জন্ম হতে মানে অলপ হেৰি হৈ আছে, ইমান ট্ৰিটমেন্ট কৰিব আমাৰ হাতত পইচা নাই। আগতে ৰাতি 1টা বজাত বুধবাৰে 5 দিন আছে। ফাতিমা ৰাশিদু ই ঘৰত আছে বৰপেটা। এতিয়া বাচ্চাটো বেলেগ মানুহে লৈ গৈছে, চৰত লৈ গৈছে, চৰ জেগাৰ নাম বুলি 10,000 টকা সিহঁতে দিছে তোমাৰ ট্ৰিটমেন্ট কৰিবলৈ। আপোনাৰ আৰু বাচ্চা আছে নেকি? এটা ছোৱালী এটা ল'ৰা আছে। ফাতিমা কি লিখে? বেগম। আৰু আপোনাৰ ইটো বাচ্চা যে ধৰ্ম কৰিছে বুলি কৈছে, কোনে পুতি থৈছে? কি নাম আপোনাৰ? ফাতিমা। হা? ফাতিমা। ফাতিমা কি? ফাতিমা বেগম। বাচ্চা কি হ'ল? বাচ্চা আপুনি দুটা বাচ্চা জন্ম দিছিলে, কেতিয়া দিছিলে? শনিবাৰে। হা? শনিবাৰে। যোৱা শনিবাৰে। কি হ'ল বাচ্চা কেইটা? শনিবাৰে নহয়, বুধবাৰে। বুধবাৰে। কি হ'ল বাচ্চা কেইটা এতিয়া? বাচ্চা মানে ধৰক দুটা হৈছে। এতিয়া মোক গিৰকো ফোন ৰিচিভ নকৰে, নাহে। এটা বাচ্চা মই দি দিছো বেলেগক। কাক দিছে? মানে বেলেগ মানুহে ধৰক লৈ গৈছে। বেছি দিছে নেকি? বেছি দিয়া নহয়, মানে কি এনেকুৱা সিহঁতে মানে মোক ট্ৰিটমেন্ট কৰিবলৈ টকা 10,000 ল'ৰা দুটা। আৰু ইটো ল'ৰা আৰু এটা ল'ৰা? আৰু এটা ল'ৰা কালি ৰাতি 1টা বজাত ঢুকাইছে। কি হ'ল এতিয়া সেই বাচ্চাটো? সেই বাচ্চাটো ধৰক এতিয়া কি হ'ল মানে মোৰ ভণ্টিজনী যে আছে যে, আমাৰ ঘৰত মতা মানুহ কোনো নাই, তাইৰ মাথাত একো খেলা নাই। তাই নি পেলাই কাকো মানে নোকোৱাকে নুশুনোৱাকে নি পেলাই পুতি থৈছে বোলে। ক'ত পুতিছে? এইফালে বোলে ক'ত জংঘলত বোলে পুতি থৈছে। বাচ্চাটো কেনেকে মৰিলে? কেনেকে মৰিলে মানে আজি 3 দিন ধৰি ৰাতি হলে নহয়, দিনত হলে শুই থাকে, ৰাতি হলে কান্দে। আপুনি বাচ্চাটো কোন জেগাত দিছে? ইটো বাচ্চা এইটো বাচ্চাটো চৰত নিছে। চৰত কোন চৰ? কি চৰটোৰ নাম আছিলে, কি নাম আছিলে? ক'ৰ পৰা নিছে? হস্পিটেলৰ পৰা নে ঘৰৰ পৰা? ঘৰৰ পৰা নিছে। কি নাম যাক দিছে বাচ্চাটো? কি নাম? নাম কি আছে? হস্পিটেলত জন্ম হৈছিল নেকি? নহয়, ঘৰত হৈছে। আপোনাৰ নাম কি? আপোনাৰ মোৰ নাম ফাতেমা। আৰু আপোনাৰ হাজবেণ্ডৰ লগত কি এৰাৰি হৈছে নেকি? এৰা এৰি মানে মানে ধৰক এৰি দিব বুলি কৈ আছে। ইয়াত আহিছিলে, আহি পেলাই মোক ৰুম চুম লৈ দি থৈ গৈছে। ধৰক আপুনি জানেনে নাই যে বাচ্চা এনেকে দি দিয়াটো আইনমতে দণ্ডনীয়? আপুনি জানেনে নাই সেইটো কথা? বাইদেউতে কি কম, মই জানিলে আৰু তেনেকুৱা ভুলটো নকৰো। আৰু আপোনাৰ এটা বাচ্চা যে মৰিছে বুলি কৈছে, সেই বাচ্চাটো কাকো ৰাইজক নজনোৱাকে আপুনি পুতি দিছে তেনেকে? মই পুতা নাই, মানে মোৰ ভণ্টিয়ে মানে। কি নাম আপোনাৰ ভণ্টিৰ নাম? হাচিনা বেগম। মিটিঙৰ সময়ত গৈ পেলাই হঠাতে ফোন কৰিছে, বাচ্চা কি কৰিছে, বাচ্চা ঢুকাইছে, পথাৰত নি পেলাই পুতি থৈছে। বাচ্চা ঢুকাইছে যদি পথাৰত নি পেলাই কিয় পুতিব? তাৰপিছত কথাটো অলপ আমাৰ সন্দেহ হৈছে, ক'ত থাকে কি বিষয়। তাৰপিছত ক'লে এনেকুৱা কথা, এই ইষ্টাৰৰ ঘৰত বোলে ভাড়া থাকে। পিছত তাত আমাৰ সমাজৰ 4-5জন মানুহ আছিলে, বহি পেলাই কথা পাতি আছিলো, কিবা এটা মিটিং আছিলে আমাৰ। মিটিং থকাৰ পিছত কি কৰিলো, লগে লগে গৈ পেলাই মই কৈছো, বাচ্চাটো যেনেকে ঢুকাইছে বুলি কৈছা, এইটো বিষয়ে এটা তদন্ত হ'ব লাগে, আইনী প্ৰক্ৰিয়াৰে তদন্ত হওক। যদি বাচ্চাটো বৈধই আছিলে,
তেনেহলে পথাৰত পুতাৰ কোনো কথাই নাই আমাৰ মতে। তাৰপিছত এই বিষয়টো কৈছো জানাজা দিয়ক, কি কৰে কৰক, কিন্তু মতলব এটাই কথাই বাচ্ছাটো আৰু এটা বাচ্চা বিক্ৰী কৰা বুলি কৈছে। সেইটো কথা বিক্ৰী ক'ত কৰিছে সেইটো মই মানে আপোনাৰ টুইনছ বাচ্চা জন্ম হৈছে। টুইন বেবী জন্ম হৈছিলে। আৰু তাৰপিছত কোন ঠাই এইখিনি স্থান? বেঙেনাৰী আৰু কোনে যিগৰাকী মহিলা এই কামটো কৰিছে, কি নাম মহিলাগৰাকী? নাম ক'ব নোৱাৰো। এই দুয়োগৰাকী বায়েক ভনীয়েক দুয়োগৰাকী আছে, দুয়োগৰাকী ক'ব পাৰিব। কিমান টকাৰ বিনিময়ত বাচ্চাটো বেচিছে? সিহঁতক কোৱা মতে 10,000 টকা বেচিছে নেকি, 10,000 টকা। তাৰপিছত কথা হৈছে সেইটো কথা ক'ব নোৱাৰো, কিহৰ কাৰণে বেচিছে সেইটো কথা ক'ব নোৱাৰো। তাৰপিছত কথা হৈছে বাচ্ছাটো যে ঢুকাইছে, বাচ্ছাটো নি পেলাই পথাৰত মেটেকাৰ তলত কিয় পুতিলে, কথা হৈছে সেইটো আমাৰ আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰি পেলাই উচিত শাস্তি বিহিব লাগিব। কাৰণ নহলে এটা বাচ্ছা আমাৰ সন্দেহ হৈছে ৰাইজৰ এইটো নিশ্চয় এটা মাৰ্ডাৰ কৰিছে, আৰু সেই বাচ্ছাটোৰ ন্যায় লাগে। আমাৰ কথা হৈছে ঘৰৰ মালিক জড়িত আছে বুলি সেইটো মই কথা ক'ব নোৱাৰো গোটেইখিনি, কিন্তু বাচ্ছাটোৰ সম্পূৰ্ণ ন্যায় লাগে। যি যেনেকে মৰিছে উচিত তদন্ত হৈ পেলাই বাচ্ছাৰ ন্যায় দিব লাগিব। আপুনি বাচ্চাটো ক'ত দিছে? আপুনি কোন চৰত দিছে বাচ্চাটো? চৰক বাইদেউ মোৰ নাম নাজানো মানুহৰ। হা? নাম আপুনি নাজানো। কেনেকে চিনি পালে যদি নাম নাজানে? বেলেগে দিছে মানে বেলেগে চিনাকি কৈছে দুটা। বাচ্চাটো কিয় দিলে? বাচ্চাটো কিয় দি দিছে? এতিয়া তাই কৈছে দুটা ৰাখিব নোৱাৰে। মই কৈছো এটা মই ৰাখো, মোৰ ল'ৰা ছোৱালী নাইকিয়া, মোৰ মানুহজনে আপুনি ড্ৰাগছ খায়? আগতে খাইছিলো, এতিয়া নাখাও। ৰোজা যোৱাৰ পৰা মই নাই খোৱা, আগতে খাইছো। বাচ্চাটো ক'ত পুতিলে? কালি ৰাতি যে ঢুকাইছে বাচ্চাটো ক'ত পেলাই দিলে? এই পিছপিনে। পেলাই দিছে নে পুতি দিছে? পুতা নাই। বাচ্চাটো কাৰ থ্ৰুৱেদি দিছে? আপুনি কাৰ জৰিয়তে বাচ্চাটো চৰত দিছে? এই বেলেগে কি কথা নাম? পাতাই যাৰ দিছে। জৰিয়তে দিছে কাৰণ কি নাম? পাৰবিন। হা? পাৰবিন। ক'ত ঘৰ পাৰবিনৰ? ইয়াতে মানে কোন ঠাই? বেঙেনাআটি। হা? ক'ত ঘৰ? বেঙেনাআটি। না যেন পারবি না বাড়ি নই। এই লৈ লৈছো